হেল্ল' মাই ইউটিউব ফেমিলি। চ' আজি বহুদিনৰ পাছত আৰু এটা মুভি ৰিভিউ লৈ আহিছোঁ আপোনালোকৰ কাৰণে। মুভিটোৰ নাম হয় মিছন ইম্পচিবল পাৰ্ট 2 দ্য ফাইনেল ৰেকনিং। ঠিক আছে, যোৱাকালি চালোঁ আৰু মুভিটো যোৱাকালি ৰিলিজ হৈছে। ঠিক আছে, তো মুভিটো কেনেকুৱা আছিল বলক আগলৈকে কথা পাতোঁ। মিছন ইম্পচিবল যিটো মানে চিৰিজটো আছিলে দেই, একদম মিছন ইম্পচিবল সেই 1995 পৰা লৈ 2025 এইটো এতিয়া ফাইনেল ৰেকনিং আৰু চাগে ইয়াৰ পাছত নবনাই, কেলে কি মুভিটো শেষ হোৱাৰ পাছত পষ্ট ক্ৰেডিট চিন একো নাছিলে মানে। চ' চাগে মিছন ইম্পচিবল টম ক্ৰুজ মিছন ইম্পচিবল এৰাটো খতম, চাগে দি এণ্ড হৈ গ'ল। ঠিক আছে, বাট এণ্ডিংটো মানে এই মুভিটো কেনেকুৱা আছিলে যদি কথা পাতিব যাওঁ, মানে এই মুভিটো একচুৱেলি আপোনালোকে যেনেকৈ মিৰ্জাপুৰ ছিজন 3 কাৰণে বহুত এক্সাইটেড হৈ আছিলে, বাট মিৰ্জাপুৰ ছিজন 3টো এনেকুৱা হৈ গ'ল মিটিং আৰু লেকচাৰতে শেষ হৈ গ'ল। এই মুভি মানে লাষ্ট এণ্ডিংটো এনেকুৱাই হ'ল, মানে ইমানে কথা বতৰা আৰু পুৰণা সেইবোৰৰ লগত লিংক আপ কৰোঁতে মুভিটো মানে আপুনি সেই একশ্যনটো অলপ মানে মিছ কৰিব দেই, একদম সঁচা কথা কৈছোঁ। মানে ফাৰ্ষ্ট হাফ মানে মুভিটোত অকল কথা আছে সিফালে এটা চাবি লয়। আপোনালোকে পাৰ্ট 1 চাইছে যদি এটা চাবি লৈ কেনে গোটেই ষ্টৰিটো আৰম্ভ হয়, কেলে কি ইয়াত মিছন ইম্পচিবলৰ ডেড ৰেকনিং পাৰ্ট 1 আৰু ফাইনেল ৰেকনিঙত মানে যোনটো ভিলেন হয় সেইটো এটা AI হয়। মানে সেই AIটোৱে মানে কেনেকুৱা কণ্ট্ৰল কৰি থাকে সেইটো দেখায়। বাট পাৰ্ট 1টোত বঢ়িয়া আছিলে, কিন্তু পাৰ্ট 2টোত কি হৈ গ'ল, সেই বহুত অলপ ড্ৰেগিং কৰি থকা নিচিনা লাগে, মানে এটা পাছত এটা টম ক্ৰুজৰ যিটো মানে একদম মানে সেই হাইপ এটা থাকে ন, এই কিবা এটা এনেকুৱা হ'ব যিটো ইম্পচিবল হ'ব, সেই বস্তুটো মানে এই পাৰ্টটোত মানে অলপ কম পালোঁ। ইয়াত অলপ বেছি ড্ৰেগিং কৰাৰ নিচিনাহে লাগিলে। ঠিক আছে, যদি সঁচা কথা ক'ব যাওঁ, মুভিটোৰ ৰান টাইমো কিন্তু আপোনাৰ অলমষ্ট 3 আৱাৰ্ছৰ ওচৰত হয়। ঠিক আছে, চ' প্ৰথম হাফটোৰ কাৰণে মানে আপোনাৰ বহুত ধৈৰ্য ধৰি বহি থাকিব লাগিব ক'লে, বাট ইণ্টাৰভেলৰ পাছত যিবোৰ কিছুমান একশ্যন ছিকুৱেঞ্চ আছে, এটা পানীত এটা ছিকুৱেঞ্চ আছে, সেই ছিকুৱেঞ্চটো মানে একদম 20 মিনিটছমান হ'ব, একদম চাইলেণ্ট, একো কথা নাই। সেই যেনেকুৱা টম ক্ৰুজে একদম পুৰা পানীৰ তলত যায়, চাবমেৰিনৰ ভিতৰত যায়, সেই চিনটো মানে পুৰা পিন ড্ৰপ চাইলেঞ্চ হৈ যায়, মানে গোটেই হলটো আপোনাৰ মাত এটা ওলাব মন নাযাব। মানে সেই চিনটো এনেকুৱা মানে বনাইছে আৰু সঁচাকে সেইটো বঢ়িয়া আছিলে। তাৰপিছত মেইন যোনটো ক্লাইমেক্সত সেই প্লেনৰ চিনটো, যোনটো ষ্টানটো সি নিজে কৰিছে বাৰু উইদাউট এনি হাৰ্নেছ, সেইটো লাষ্টত পাব কিকটো। ঠিক আছে, বাট সেই তাৰলৈকে পাবলৈ মানে আপোনাৰ সেই ইণ্টাৰভেলৰ আগত 1-1.5 ঘণ্টাটো মানে বহুত ধৈৰ্য ধৰি চাব লাগিব। ঠিক আছে, আৰু এটা কথা, যদি এইটো মিছন ইম্পচিবল এণ্ডিং কৰিব আছিলে তো আৰু অলপ হেভি বনাব লাগিছিলে, কি মিছন ইম্পচিবল যিমানকেইটা চিৰিজ আছিলে চব একদম মানে কি ক'ম আৰু হাইপটো মানে পুৰা, যিটো মিছন ইম্পচিবল যিটো নাম থাকে ইম্পচিবল পুৰা পাইছিলোঁ, বাট এই লাষ্ট পাৰ্টটোত অলপ কম পালোঁ। ঠিক আছে, আৰু মুভিটো যদি ষ্টৰি ক'বলৈ গ'লে মানে ইয়াৰ পাৰ্ট 2টো চাবলৈ পাৰ্ট 1টো চাই যাব, তেতিয়া পাৰ্ট 2টোৰ লগত ৰিলেট কৰিব পাৰিব। খালি পাৰ্ট 1ৰ লগতে যি কণ্টিনিউশ্যনটো আছে বৰ ধুনীয়াকৈ দেখায়, সেই চাবিটো কি আনলক কৰিব, কি হয়, আৰু AIটোৱে কেনেকা, ইয়াততো মেইন AIটোৱে ভিলেন হয়। চ' ভিলেনটো মানে ইয়াত এবাৰ কি হ'ব, মানুহ নহয় AI হয়তো, তো AIটোৰ লগত AI ভাৰ্চেছ হিউমেন মানে এই মুভিটো বনাইছে, সেইকাৰণে মানে চাগে একশ্যন কম হৈ গ'ল। আৰু মুভিটো মোক চাই ঠিক ঠাকেই লাগিলে, বাট মানে কি ক'ম আৰু ফাৰ্ষ্ট হাফটো বহুত শ্ল' আছিল। চ' এই মুভিটো যদি মই ৰেটিং দিব যাওঁ তো মোৰ 5ৰ ভিতৰত মানে টম ক্ৰুজৰ কাৰণে 3 দিম। ঠিক আছে, তাতকৈ বেছি নোৱাৰোঁ। আৰু ফাইনেলি এণ্ড অফ হিজ এৰা মিছন ইম্পচিবল, আৰু চাগে নবনে, বাট যিমানটো আছিলে ভাল লাগিলে। বাট এই মুভিটো এক্সপেক্টেশ্যনটো যিটো আছিলে অলপ কমি গ'ল। মুভিটো বেয়া নহয়, বাট এক্সপেক্টেশ্যন বহুত হাই থৈছিলোঁ। চ' নেক্সট ৰিভিউলৈকে ৰৈ থাকক। এই ৰিভিউটো ইয়াতে সামৰিলোঁ। তেতিয়ালৈকে বাই, লাভ ইউ, টেক কেয়াৰ, জয় অসম।